আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু সভাপতি অতুল বৰা ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব। দুইজনৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত মই যোগদান কৰিব বিচাৰিছোঁ। আজি কলিয়াবৰত কেশৱ দাক প্ৰথমতে মাত লগালোঁ। ইয়াৰ পিছত গোলাঘাটত গৈ অতুল বৰা ডাঙৰীয়াকো মাত লগাবৰ বাবে চেষ্টা কৰিম আৰু মই নিশ্চিত যে আমাৰ এজিপি বিজেপি সকলোৱে লগ লাগি কেশৱ মহন্ত ডাঙৰীয়াক এইবাৰ বিপুল ভোটত বিজয়ী কৰিম। কলিয়াবৰত এইবাৰ বিজেপিৰ ফালৰ পৰা অকণমান কিছু অসন্তুষ্টি দেখা পোৱা প্ৰত্যেকবাৰে অকণমান ইনিচিয়েল সময়ত অসুবিধা হয়, কিন্তু মই ভাবোঁ যে আজিৰ পিছত সকলো বিজেপি দলৰ কাৰ্যকৰ্তা কেশৱদাৰ লগত থাকিব। এতিয়া কিমান আসন পাম আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিম, গতিকে 9 তাৰিখলৈকে ৰাইজসকল আপোনালোক ঘৰা ঘূৰি নাযাব। আমাৰ সন্মুখৰ পথত মন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সহযোগিতা জনাব লাগিব। কিন্তু এইবাৰ আমি অভূতপূৰ্ব ভাল ফলাফল কৰিবলৈ সক্ষম। সময়ত কলিয়াবৰৰ ৰাইজৰ সন্মুখত তেখেত থিয় হৈ আমাক যি আশীষ দিলে, তাৰ বাবে প্ৰতিশ্ৰুতি দিলে, আমাৰ খুব ডাঙৰ মানে আশীৰ্বাদ বুলি ভাবিছো। আৰু বহু দিনৰ হেঁপাহ, মই মাজে মাজে সোধোতে কওঁ ডাঙৰ এটা আছে, এতিয়া এইবাৰ হ'ব লাগিব, সেইটোৱে হৈছে বিশ্ববিদ্যালয়। মই বহুত দিনৰ পৰা তেখেতৰ লগত কথা পাতি আছিলো আৰু তেখেতে কৈছে দিম, ভাল উপহাৰ দিম, কি বিচাৰে? মই ক'লো ইউনিভাৰ্চিটি বিচাৰো। তেখেতে এতিয়া ইউনিভাৰ্চিটিৰ প্ৰতিশ্ৰুতি দিলে, কলিয়াবৰ এখন উচ্চ শিক্ষাৰ স্থান হিচাপে পৰিগণিত হ'ব। ডক্টৰ থাকি ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিলে, যেনে কভিডৰ সমস্যা সমাধান কৰিলে। তেখেতৰ মুখেদি আজি তেখেতক মই যেতিয়া কেতিয়াবা ঘৰুৱাভাৱে শুনো, মানে এইবিলাক যে চলাই ফুৰাই আছে, কি হৈছে? কৈছে আপুনি এতিয়া নুবুজিব, মই বেলেগ ডাঙৰ কাম এটা আছে, সেইকাৰণে আপোনাক দায়িত্ব দিছো। মোক ৰেভিনিউটো দিয়ে কৈছিল যে বেলেগ ডাঙৰ কাম এটা আছে, মই কম, সেইকাৰণে মই দায়িত্ব দিছো। গতিকে সেই কামটো আমি সময়ত কৰিব নোৱাৰিলে দিগদাৰ হ'ব। মই নিশ্চয় আজি সুখী হৈছো যে এইখন চৰকাৰত হিমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ চৰকাৰখনত মোক তেখেতে আজি মন্ত্ৰীসভাৰ পৰিসমাপ্তিৰ সময়ত তেখেতে মোক যিখিনি দায়িত্ব দিছিল, সুচাৰুৰূপে পালন কৰাটো ৰাজহুৱাভাৱে তেখেতে মোক ক'লে, সেইটো মোতকৈ আৰু ডাঙৰ স্বীকৃতি মোক নালাগে।